স্বাগতম জনাইছো সকলোকে আমাৰ আন এটা ক্লাছলৈ মই কংকন আমি পঢ়ি আছো দ্বিঘাত সমীকৰণ ইয়াৰ আগৰ ক্লাছটোত আমি আসলতে কি কৰিলো এটা নতুন পদ্ধতি বৰ্গ সম্পূৰ্ণ পদ্ধতিৰ সহায়ত আমি কেনেকৈ এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰো বা তাৰ মূলবিলাক উলিয়াব পাৰো সেই কামখিনি কৰিছিলো আজি আমি তাকেই কৰিম আমি হেতু ক্লাছত কিছুমান উদাহৰণ কৰিছিলো আজি আমি আমাৰ অনুশীলনী যিখিনি প্ৰশ্ন আছে অনুশীলনী 4.3 4.3 এক নম্বৰ প্ৰশ্নখিনি আমাৰ আছে বৰ্গ সম্পূৰ্ণ পদ্ধতিৰে আমি কি কৰিব লাগে সমাধান কৰিব লাগে ঠিক আছে গতিকে আমি সেই কামখিনি কৰিম আমাৰ এক নম্বৰৰ প্ৰথমটো প্ৰশ্ন 2x square minus 7x plus 3 is equal 0 এই প্ৰশ্নটোক আমি বৰ্গ সম্পূৰ্ণ পদ্ধতিৰে কমপ্লিটিং দা স্কয়াৰ মেথড আমি সমাধান কৰিব লাগে আমাৰ মনত আছে নহয় আমি কি কৰিব প্ৰথমতে চাব লাগিব a + b হোল স্কয়াৰ নে a - b হোল স্কয়াৰ সূত্ৰটো আমাৰ প্ৰয়োগ হ'ব x টকা পদটোৰ আগত মাইনাস আছে গতিকে আমাক কি লাগিব নিখণ্ডেহে a - b হোল স্কয়াৰ অৰ্থাৎ a স্কয়াৰ minus 2ab plus b স্কয়াৰ এই সূত্ৰটো আমাক দৰকাৰ মানে আমি সমীকৰণটোক এইটো সূত্ৰৰ ওপৰলৈকে নিব লাগিব এটা আমাৰ প্ৰথম কাম সমীকৰণটোত কি হ'ব লাগিব x স্কয়াৰ থকা পদটো আমাৰ কি হ'ব লাগিব পূৰ্ণবৰ্গ হ'ব লাগিব 2x স্কয়াৰ পূৰ্ণবৰ্গ নহয় দুইটো আছে কাৰণে গতিকে ইয়াক আমি পূৰ্ণবৰ্গ কৰিবৰ কাৰণে আমি শিকিছিলো দুটা পদ্ধতি হয়তো মই গোটেই সমীকৰণটোক x স্কয়াৰৰ যেটো সহগ 2 আছে 2 ৰে পূৰণ কৰি দিম নহলে গোটেই সমীকৰণটোক 2 ৰে আমি হৰণ কৰি দিম আমি হৰণ কৰি দিয়াটোকে কৰো যে 2x স্কয়াৰ বাই 2 minus 7x by 2 plus 3 by 2 is equal ইফালেও 0 by 2 ঠিক আছে এতিয়া আমি 2 এ 2 ক্যান্সেল যাব থাকিব x স্কয়াৰ minus 7 by 2x plus 3 by 2 is equal 0 গতিকে আমাৰ এতিয়া 2 ৰে সমীকৰণটো হৰণ কৰাত প্ৰথম পদটো x স্কয়াৰ আমি পাৰফেক্ট স্কয়াৰ পূৰ্ণবৰ্গ পাই গলো এতিয়া আমাৰ কাম এটুক এইখিনি ৰূপ দিব লাগে a স্কয়াৰ minus 2ab গতিকে প্ৰথমতে আমাৰ x স্কয়াৰ আছে অৰ্থাৎ আমি আগতে শিকাৰ দৰে a ৰ ঠাইটো কোনে লৈ আছে x স্কয়াৰ minus 2ab এটুটো আমাৰ নাই কিন্তু আমি এই সূত্ৰটোৰ এই পদটোৰ লগত মিলাবৰ কাৰণে আমি আনিছো a মানে x এটা b ৰ ঠাইত কি হ'ব হেকানে আমি কৈছিলো ইয়াৰ আগৰ ক্লাছটো আমি পঢ়িছিলো যে এই দুইটোক পাহৰি যায় এই x টো আহিল নহয় এই যেটো 7/2x পদটোৰ পৰা x টো আহিলে বাকি থাকিল কি ইয়াত 7/2 থাকিল 7/2 পাতি দিয়া এতিয়া এটা হাফ পূৰণ কৰি দিয়া কাৰণ চো এই গুটেখিনি পূৰণ কৰিলে আমি 7/2x পাব লাগিব কিন্তু 7/2x ৰ বাদেও আমাৰ 2 এটা আছে সূত্ৰটোৰ লগত মিলাবৰ কাৰণে গতিকে আমি এটা কি কৰি দিম হাফ পূৰণ কৰি দিম এটা এটো হল আমাৰ কাৰণে a আৰু এই গুটেখিনি 7/2 * 1/2 এটো মিলি পেলাই আমাৰ twice ab ৰ এই b টো হ'ব ঠিক আছে আমি এটা লাইন বেছিকৈ কৰিম একো নাই এটা বাকিখিনি as it is পালো 3/2 = 0 এতিয়া x স্কয়াৰ মানে a স্কয়াৰ minus twice a এটা b টো হ'ব আমাৰ কাৰণে কিমান 7 * 7 2 * 2 4 গতিকে 7/4 টো আমাৰ লৈছে b ৰ স্থান a টো লৈছে a ৰ স্থান twice a b গতিকে প্লাস b স্কয়াৰ 7/2 4 হোল স্কয়াৰ আকৌ সমীকৰণটোত এটুক আমি যেহেতু যোগ কৰিছো ইয়াক আমি আকৌ কি কৰিব লাগিব এবাৰ বিয়োগ কৰিব লাগিব 7/4 হোল স্কয়াৰ বাকিখিনি যি আছে 3/2 পাতি দিলো বাস এতিয়া আমাৰ হৈ গল a স্কয়াৰ minus twice ab plus b স্কয়াৰ a minus b whole square x minus 7/4 whole square এখিনিক মই হিফালে নিউ plus 7/4 whole square plus 3/2 টোক মই হিফালে লৈ যাম minus 3/2 যে আমি পঢ়িছিলো আমি এই হোল স্কয়াৰ পাৰ্টটোৰ বাহিৰে এই অংকটোৰ বাহিৰে বাকি সকলোখিনিক আমি সমান চিহ্নডালৰ হিফালে লৈ যাম সমাধান কৰিবলৈ এতিয়া x minus 7/4 whole square এটো আমি সৰল কৰো 7 7 গুণ 49 49 4 4 16 minus 3/2 x minus 7/4
এখিনিক আমি লসাগু লম এলচিএম 16 আৰু 2 ৰ এলচিএম লসাগু 16 16 তো এবাৰে যাব আৰু ওপৰত থাকিলে 1 * 14 = 49 মাইনাস 2 একেবাৰে যাব 8 বাৰ 8 টাইমস 8 3 গুণ 24 তো কিমান থাকিলে আমাৰ 49 ৰ পৰা 24 গলে থাকিব 25 আৰু 16 তলত আমাৰ 16 এতিয়া আমি টু স্কয়াৰ সমাধান কৰিব লাগে x মান উলিয়াব লাগে x মান উলিয়াবৰ কাৰণে আমি এই স্কয়াৰটো এবাৰ তব লাগিব গতিকে ইয়াৰ পৰা যদি আমি x স্কয়াৰ টো ট্ৰাই দিও x - 7/4 হ'ব ইজ ইকুৱেল প্লাস মাইনাস square root of 25/16 কিমান হল এটো 25/16 25/16 মানে 25 ৰ স্কয়াৰ ৰুট আমি জানো 5 16 ৰ স্কয়াৰ ৰুট কিমান 4 অৰ্থাৎ x - 7/4 এই ৰাশিটোৰ মান হয়তো +5/4 হ'ব নহলে -5/4 হ'ব এতিয়া এটাকে therefore x - 7/4 to hobo hoyto +5/4 ba x - 7/4 to hobo -5/4 দুটা মান হ'ব পাৰে এটা এটাকে আমি সমাধান কৰো x কিফালে আছে আমাৰ 5/4 এই -7/4 to কিফালে নিলে আমাৰ হ'ব +7/4 এটা 4 4 LCM 4 ওপৰ থাকিলে 5 আৰু 7 পাছে খাতে মানে 5 হ'ব আৰু 7 হ'ব পাছে খাতে আমাৰ 12 গতিকে 4 বাৰ কেবাৰ গৈছে 3 টাইমস ইজ ইকুৱেল 3 একেদৰে এফালে সো -7/4 টো কিফালে নিলে আমাৰ হ'ব +7/4 আৰু আছে আমাৰ অলৰেডি আগৰ পৰা আছে -5/4 একেদৰে 4 4 LCM লসাগু 4 ইয়াত থাকিল 7 ইয়াত থাকিল 5 7 পৰা 5 গলে 2 অৰ্থাৎ এতিয়া 2 এ 4 দুবাৰ x ৰ মান হল ওপৰত 1 তলত 2 মানে তো এবাৰ যাব হাফ অৰ্থাৎ x ৰ এটা মান 3 এটা মান 1/2 এটাকে উক্ত সমীকৰণটোৰ নিৰ্ণয় মূল দুটা 3 আৰু 1/2 that's all হেইটোই তে এই কথাখিনি আমাৰ গুৰুত্বপূৰ্ণ আমি টুৱাইস ab উলিয়াব পাৰিলে a স্কয়াৰ - টুৱাইস ab + b স্কয়াৰ ৰূপত আমি পেলাই লব পাৰিলে কাম আমাৰ হৈ গল ঠিক আছে এটো হল আমাৰ 2 1 1 এতিয়া হিলো আমাৰ এতিয়া 1 2 নম্বৰ প্ৰশ্নটো কি আছে চোৱা 2x² + x - 4 = 0 তো আমি গমে পাই গৈছো এটো কোনটো সূত্ৰ প্ৰয়োগ হ'ব x ৰ আগত প্লাস আছে a + b হোল স্কয়াৰ মানে a² + টুৱাইস ab + b স্কয়াৰ ঠিক আছে এটা আগৰদৰে প্ৰথম কামটো কি আমি সাম প্ৰথম পদটো x² কা পদটো পূৰ্ণবৰ্গ হয় নাই নহয় পূৰ্ণবৰ্গ নহয় 2 আছে 2 টো আমি ইয়াৰ পৰা আমি 2 ৰে পূৰণ কৰিব পাৰো বা হৰণ কৰিব পাৰো আমি হৰণে কৰিম 2x² পূৰ্ণ কৰিব পাৰা একো কথা নাই গোটে সমীকৰণটোক মই 2 ৰে হৰণ কৰিব লাগিব x/2 - 4/2 is equal 0 2 2 cancel গল থাকিলে আমাৰ x² plus x/2 2 এ 4 কেবাৰ গল দুবাৰ বৰ্গৰম দে আচ্ছা এতিয়া চোৱা এতিয়া আমাৰ সমীকৰণটোত প্ৰথম পদটো আমি পূৰ্ণবৰ্গ পাই গলো আমাৰ একো অসুবিধা নাই প্ৰথম পদটো ঠিক আছে এটা প্ৰথম পদটো আমি পূৰ্ণবৰ্গ পাই গলো এতিয়া আমি সূত্ৰটোৰ লগত মিলাব লাগে এখিনি চাবা ইন্টাৰেষ্টিং ভাল হয় x² সূত্ৰ মতে a² মানে a এৰ ঠাইটো সূত্ৰৰ a এৰ ঠাইটো x লৈ আছে প্লাস আমাৰ কি হ'ব লাগে টুৱাইস ab টুৱাইস a মানে কি এই ইয়াত যেটো x/2 ৰ x টো হৈছে আমাৰ a এই দুইটো কিন্তু a নহয় দে মানে x ৰ তলত থকা যেটো 2 হেতু আমাৰ কাৰণে কি নহয় হেৰি নহয় a নহয় থাকি গল কিমান যেটো থাকি গল তাক পাতা এক্সেললে এৰ ঠাই থাকিলে x আহিজত 1/2 টো থাকি গল যেটো হৈ গল তাকে পাতা কিন্তু ই আমাৰ কাৰণে এতিয়াও b হোৱা নাই কিয় b হোৱা নাই কাৰণ x/2 x * 1 মানে x
বাই 2 এটো আমাৰ আছেই এই 2 এটা আহি গ'ল নহয় আগত এই 2টো খেলি মিলি লগোৱা 2টো এই সূত্ৰৰ লগত মিলাবৰ কাৰণে গতিকে ইয়াক আমি আগতে কোৱাৰ দৰে কি কৰিব লাগিব ইয়াৰ পৰা নোহোৱা কৰিব লাগিব তেতিয়াহে আমি এই ঘৰ কৰাৰ পিছত গোটেই পদটো কি থাকিব x/2 থাকিব x/2 থাকিব গতিকে উপায়টো কি আমি এটা হাফ পূৰণ কৰি দিম বাস এতিয়া এইখিনি হ'ল এইখিনি আমাৰ কাৰণে b হ'ল 1/2 * 1/2 টো আমাৰ কাৰণে b আৰু x আমাৰ কাৰণে a ঠিক আছে আমি এটা লাইন বেছিকৈ কৰি দিম লাগিলে কথা নাই -2 = 0 এতিয়া a পালো আৰু এইখিনি হ'ব আমাৰ কাৰণে b x² + twice x a 1 * 1 1 2 * 2 4 গতিকে 1/4 টোহে হৈছে আমাৰ ইয়াৰ কাৰণে b গতিকে প্লাস 1/4 হোল স্কয়ার ইয়াক আমি আকৌ b কৰিম -1/4 হোল স্কয়ার -2 = 0 এতিয়া a² + twice ab + b² মানে a + b হোল স্কয়ার x + 1/4 হোল স্কয়ার এখিনিক মই কিফালে লৈ যাম -1/4 হোল স্কয়ারটো কিফালে নিলে +1/4 হোল স্কয়ার আৰু -2 টোক মই কিফালে নিলে কিমান হ'ব +2 x + 1/4 হোল স্কয়ার এটো 1/16 +2 ঠিক আছে ঠিক আছে এতিয়া x + 1/4 হোল স্কয়ার এখিনিক আমি সৰল কৰিলে 16 এক আছে 16 দুগুণ কিমান 32 অৰ্থাৎ 33/16 এতিয়া ইয়াক সৰল কৰিবৰ কাৰণে আমি এবা বৰ্গটো আঁতৰাই দিম এফালে আঁতৰালে সিফালে হ'ব আমাৰ প্লাস মাইনাস স্কয়ার রুট অফ 33/16 অৰ্থাৎ প্লাস মাইনাস স্কয়ার রুট অফ 33 টো আমাৰ কাৰণে পূৰ্ণবৰ্গ নহয় নট এ পারফেক্ট স্কয়ার গতিকে ইয়াত বৰ্গমূল চিহ্নডাল থাকিয়ে যাব 16 টো কিন্তু আমাৰ কাৰণে পূৰ্ণবৰ্গ পারফেক্ট স্কয়ার গতিকে 16 কি হ'ব বৰ্গমূল 4 গতিকে x + 1/4 ৰ মান হয়তো প্লাস স্কয়ার রুট অফ 33/4 হ'ব নহলে মাইনাস স্কয়ার রুট অফ 33/4 হ'ব বাকি আৰু এখিনি এজিজু এটাকে x + 1/4 ৰ মান হয়তো হ'ব স্কয়ার রুট অফ 33/4 বা x + 1/4 ৰ মান হ'ব মাইনাস স্কয়ার রুট অফ 33/4 এটা সৰল কৰো এটুক মই ওপৰত অলৰেডি কি আছে স্কয়ার রুট অফ 33/4 কিফালে আছে a 1 plus 1/4 টো কিফালে নিলে -1/4 4 আমাৰ এলসিএম আহিলে ওপৰত থাকিলে স্কয়ার রুট অফ 33 -1 একেদৰে এটো কৰা এটো অলৰেডি মাইনাস আছে minus square root of 33/4 plus 1/4 to কিফালে নিলে -1/4 এটা আমি 4 LCM ললে minus square root of 33 -1 বা ইয়াৰ পৰা যদি তুমি মাইনাস টো কমন লোৱা square root of 33 plus 1 হ'ব ব্ৰেকেটৰ ভিতৰত একেই কথা অৰ্থাৎ আমি দুটা মূল পালো এটা কি পালো এটো square root of 33 -1/4 আনটো হৈছে minus square root of 33/4 এটাকে নিৰ্ণয় মূল দুটা আমাৰ কি হ'ব square root of 33/4 -1 আৰু আনটো minus square root of 33 -1/4 that's all তো এটো হৈছে আমাৰ একৰ 2 নম্বৰ প্ৰশ্নটো ঠিক আছে এতিয়া আহিম ইয়াৰ পিছৰ প্ৰশ্নটো এতিয়া আহিলো আমাৰ একৰ 3 নম্বৰ প্ৰশ্নটো কি আছে চোৱা 4x square plus 4 square root of 3x plus 3 is equal 0 square root of 3 আছে কাৰণে
ভয় খাব লগা একো নাই সব একেই কথা খালি চাবা আমাৰ প্ৰথম পদটো পূৰ্ণবৰ্গ হয়নে নহয় হৈ আছে চোৱা 4x² মানে কিমান 2x হোল স্কয়াৰ গতিকে ইয়াক আমি পূৰ্ণবৰ্গ কৰিবৰ কাৰণে 4 ৰে হৰণ কৰাৰো দৰকাৰ নাই 4 ৰে পূৰণ কৰাৰো দৰকাৰ নাই কিন্তু তোমালোকে যদি ভাবা 4 ৰে পূৰণ কৰি দিলে হ'ব নে নহয় তেতিয়াও হ'ব তোমালোকে যদি ভাবা 4 ৰে যদি আমি হৰণ কৰি চাও তেতিয়া হ'ব নে নহয় তেতিয়াও হ'ব কৰিলেই হ'ল কিন্তু যেহেতু আমাৰ কি হৈ আছে পূৰ্ণবৰ্গ হৈয়ে আছে আমি সেইবোৰ কাম কৰি আৰু নাথাকো পূৰ্ণবৰ্গ হৈ নাথাকিলে আমি সাধাৰণতে সেই কামবিলাক কৰো কিন্তু তোমালোকে হৈ থাকিলেও যদি কৰা যদি x² টাইপ কৰি ল'ব বিচাৰা একো অসুবিধা নাই গতিকে আমাৰ একো নাই এটোত 4x² টোক আমি পাতিব পাৰো 2x হোল স্কয়াৰ গতিকে আমাৰ সূত্ৰটোৰ লগত মিলাবলৈ a² এটো a² মানে twice x টো আমাৰ কাৰ ঠাই লৈছে a ৰ ঠাই আহা সূত্ৰ মতে twice a b twice a কিমান twice x b আমাক এনেকুৱা এটো হৈছে a এটো হৈছে b b আমাক এনেকুৱা সংখ্যা লাগে গুটেখিনি পূৰণ কৰাৰ পিছত 4√3x পাব লাগে চোৱাচোন ধুনিয়াকে 2 * 2 * x মানে 4x এই 4 টো আৰু x টো হৈ আছে হয়নে ইয়াৰ আগৰ প্ৰশ্নকেইটাত কিন্তু আমাৰ হোৱা নাছিলে এই 2 টা আমাৰ এক্সট্ৰা আছিলে এই 2 টো থাকিলে আমাৰ অসুবিধা আছিলে কিন্তু এবাৰ এই সূত্ৰৰ যেটো 2 আহিলে twice ab ৰ 2 টো আহিলে এই 2 তে কিন্তু আমাক ইয়াত একো অসুবিধা কৰা নাই ধুনিয়াকে 2 * 2 * x এই 4x হৈ আছে এতিয়া খালি আমি বাকি থাকিল কি √3 √টো পাতি দিয়া হি এবাৰ আমাৰ b ঠাইটো ললে কথাটো ধাৰণাটো বুজিলো কনসেপ্টটো কি তোমালোকে ভাবিলা স্যাৰ ইয়াৰ আগৰ প্ৰশ্নটোত আমি হাফ এটা পূৰণ কৰিছিলো ইয়াত কি এটা হাফ পূৰণ কৰা নাই হাফ আমি তেতিয়া পূৰণ কৰিম যেতিয়া এই 2 টো এক্সট্ৰা হৈ থাকিব যদি আমাক এই প্ৰশ্নটোত ধৰি লোৱা 2 √3x থাকিলেহেঁতেন তেতিয়া চোৱাচোন তেতিয়া এই 2 টো আমাক দিগদাৰ দি আছিল 2 √3x ধুনিয়াকে হৈ আছিল এই 2 টো আমাক দিগদাৰ দি আছে তেতিয়াহে আমি হাফ এটা পূৰণ কৰিব লগা হ'লহেঁতেন কিন্তু এবাৰ আমাৰ ধুনিয়াকৈ কি হৈ আছে এইটো 2 নহয় তো আমাৰ 4 হৈ আছে অৰ্থাৎ আমি ডাইৰেক্ট সূত্ৰটোত ইয়াৰ পৰাই আমি twice এই 4 √3x থকা পদটোৰ পৰাই আমি ধুনিয়াকে twice ab উলিয়াব পাৰিছো ইয়াত গতিকে হাফ আমি পূৰণ কৰি থকা দৰকাৰ নাই গতিকে এই কনসেপ্টটো যদি ক্লিয়াৰ হয় ধাৰণাটো যদি ক্লিয়াৰ হয় একো প্ৰশ্ন এটা নহয় তোমালোকৰ কাৰণে ঠিক আছে গতিকে আমি একো কৰিব লগা নাই ইয়াত হাফ সাফ পূৰণ কৰা দৰকাৰ নাই গতিকে ইয়াতে আমাৰ ধুনিয়াকে গুটেখিনি পূৰণ কৰিলে twice ab মানে 2 * 2 * 4x এইটো 4x √3 ওলাই আছে গতিকে এটো হল আমাৰ কাৰণে b সূত্ৰ মতে প্লাস b² √3 হোল স্কয়াৰ দেন এটো যেটো যোগ কৰিলো তাক আমি আকৌ কি কৰিব লাগিব √3 হোল স্কয়াৰ প্লাস 3 ইজ ইকুৱেল 0 ধুনিয়াকৈ এতিয়া আমাৰ a² প্লাস twice ab প্লাস b² অৰ্থাৎ twice a plus b মানে √3 হোল স্কয়াৰ হৈ আছে আৰু এইখিনি আমি ইয়াতে সমাধান হৈ আছে সো কিফালেটো নিবই লাগিব নিনিলেও কথা নাই তুমি চোৱাচোন √3 হোল স্কয়াৰ মানে এই স্কয়াৰ আৰু এই স্কয়াৰ কেনসেল যাব থাকিব কিমান 3 লগত আছে কিমান +3 ইজ ইকুৱেল 0 এতিয়া twice x plus √3 হোল স্কয়াৰ 3 কেনসেল গল থাকিলে কিমান 0 অৰ্থাৎ twice x plus √3 হোল স্কয়াৰ মানে এটোক আমি এনেকে পাতিব লাগিব এটা √3 twice x plus √3 বুঝা নহয় যেদৰে 2 স্কয়াৰ মানে কিমান 2 * 2 এটোৰ স্কয়াৰ মানে এটো * এটো হেতু আমি কৰিব লাগিব ইজ ইকুৱেল 0 যেটো আমি দুটা মূল উলিয়াব লাগিব এটাকে twice x plus √3 will be equal to 0 বা twice x plus √3 will be equal 0 এটাকে twice x ইফালে হ'ব √3 x minus √3/2 মানে ইয়াতে এটো এনেকুৱা ধৰণৰ সমীকৰণ যেটো সমীকৰণৰ মূল কেটা একেই আমি আগত উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰোতেও আমি কিছুমান এনেকুৱা সমীকৰণ পাইছিলো যিবিলাক সমীকৰণ 1/4 1/4 এনেকে মূল পাইছিলো যাৰ মূল কেটা একেই গতিকে এটো এটা এনেকুৱা দেখাৰ সমীকৰণ যাৰ মূল কেটা -3/2 -√3/2 এটাকে সমীকৰণটোৰ এৰ মূল দুটা -√3/2
আৰু মাইনাছ স্কুৱেৰ ৰুট অফ 3/2 দ্যাটছ অল ঠিক আছে গতিকে আমি একৰ 3টো ইতিমধ্যে কৰি শেষ কৰিলোঁ ঠিক আছে তেতিয়াহ'লে আমি আজি আৰু বেছি দীঘলীয়া নকৰোঁ একেটা ক্লাছতে গোটেইবিলাক কৰিব গ'লে সময়ো বেছি লাগে আৰু তোমালোকৰ আমনি লাগিব হয়তো গতিকে আমি আজি 1 নম্বৰৰ প্ৰথম 6টা প্ৰশ্ন আছে তাৰ 3টা প্ৰশ্ন সমাধান কৰিলোঁ বুজি পাইছাই মই গম পাইছোঁ একো অসুবিধা নাই গতিকে তোমালোকৰ নিজৰ সেলফ ওয়াৰ্ক আচলতে নিজে কৰিবৰ কাৰণে দুটা প্ৰশ্ন দিছো 3x square minus 8x plus 5 36x square plus 84x plus 49 is equal 0 এই দুটা সমীকৰণ মই তোমালোকক বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰি মূলকেইটা উলিয়াবৰ কাৰণে দিছো এই দুটা তোমালোকে কৰিবা ঠিক আছে ইয়াৰ পিছৰ ক্লাছত আমি ইয়াৰ পিছৰ প্ৰশ্নবোৰ চাম থ্যাংক ইউ